আৰে বৌ ইমান সোনকালে হৈ গ'ল কি হ'ল বৌ ইংৰাজী শিকাৰ ইচ্ছা মোৰ শেষ হৈ গ'ল নিশিকো আৰু মই ইংৰাজী আৰু কেতিয়াও তুমি মোক ইংৰাজী পঢ়িবলৈ নামাতিবা ময়ো তোমাৰ লগতে যাব পাৰিলোঁ হয় নালাগে দিয়া তুমি মোৰ লগত গুচি গ'লে ক্লাছ বন্ধ কৰি ৰাখিব লাগিব মোৰ ইভেণ্টৰ কাৰণে ষ্টুডেণ্টৰ লছ হোৱাটো মই নিবিচাৰোঁ তাত গৈ ভালকৈ পাৰফৰ্ম কৰিবা মোৰ বেষ্ট উইচেছ সদায় তোমাৰ লগত আছে থেংক ইউ তোমাৰ এই ছাপোৰ্ট মোক সদায় লাগিব এতিয়া গৈ থাকোঁ দাদা ৰৈ আছে মোৰ কাৰণে গাড়ীতে বাই ঠিক আছে বাই হেল্ল' কিয় এনেকুৱা কৰিলে মই একো ধৰিব পৰা নাই কমল বৌ ইমান ধুনীয়াকৈ পঢ়ি আছিলে ইমান ফাষ্ট প্ৰগ্ৰেছো কৰিছিলে কিন্তু হঠাৎ কি হ'ল আচ্ছা সৰুদাই কিবা কোৱা নাইতো মানে লিখা পঢ়া কৰাৰ কাৰণে কিবা অশান্তি কৰা নাইতো মাজুদা দেখোন ৰাতিপুৱা 8টা বজাতে অফিচলৈ ওলাই গ'ল আৰু তাৰপিছত বৌয়ে মোক জলপান দিলে কিমান হাঁহি ধেমালি কৰিলোঁ আমি তেনেহ'লে বৌক কোনোবাই কিবা ভুল বুজোৱা নাইতো আচ্ছা মই বৌক এটা পেৰেগ্ৰাফ লিখিবলৈ দিছিলোঁ মাই হাজবেণ্ড তাৰ বাবে কি বৌয়ে কি প্ৰয়োজন আছিল এইবিলাক লিখিব দিয়াৰ কচোন তইতো বহুত ভালদৰে জান মাজুদাই বৌৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে বৌৰ দৰে মানুহ এগৰাকীয়ে স্বামীৰ বিৰুদ্ধে মিছা কথা লিখিব নোৱাৰে নহয় আৰু বদনামো কৰিব নোৱাৰে বৌৰ মনত চাগে এনেকুৱা লাগিছে যে তই বৌৰ আমেজ চোৱাৰ বাবেহে এইবিলাক লিখিব দিছ ইছ মই কেনেকৈ ইমান ডাঙৰ ভুল কৰিলোঁ এই শেৱালীজনী যে ক'ত কি কৰি থাকে নহয় কামৰ সময়তহে তাই নোহোৱা হৈ যায় কি কাৰণেনো তাইক গালি দি আছা চাওকচোন মা তাই আহি পাচলিখিনি কাটি দিলে মই সোনকালে ৰন্ধাত লাগিব পাৰোঁ এতিয়া মই পাচলিয়ে কাটো নে ৰন্ধাতে লাগো নিজৰাকনো মাতি নিদিয়া কিয় তাই তোমাক অলপ সহায় কৰি দিব পাৰিব নালাগে দিয়ক মা বিয়া হৈ আহিছে কেইদিননো হৈছে এনেকৈ মাতি আনি কামত লগাবলৈ ভাল নালাগে নহয় ভগৱানক অশেষ ধন্যবাদ মই বোৱাৰী দুজনী বৰ মৰমীয়াল পালোঁ কিন্তু মোৰ ল'ৰাটোহে বৌ এইফালে চোৱা তুমি কিয় ইংৰাজী নপঢ়ো বুলি কৈছা মই তোমাক পেৰেগ্ৰাফৰ টপিক লিখিব দিছিলোঁ মাই হাজবেণ্ড মই একো বেলেগ ভাবি তোমাক লিখিবলৈ দিয়া নাছিলোঁ তথাপিও যদি তুমি কিবা দুখ পাইছা মোক ক্ষমা কৰি দিয়া মোক যদি তুমি বন্ধু বুলি ভাবা তেনেহ'লে মোৰ কিবা ভুল হ'লে শুধৰাই দিবা তোমাৰ একো ভুল নাই ভুলটো মোৰেই শুনা কাইলৈ মই তোমাৰ এটা কাৰেণ্ট একাউণ্ট খুলি আছোঁ অলৰেডি মই ফৰ্মবিলাক ফিল আপ কৰিছোঁ তুমি জাষ্ট চাইন কৰি দিয়া এটা কথা তুমি সদায় মনত ৰাখিবা জয়ন্তই যদি তোমাক ক'ৰবাত চহী কৰিবলৈ কয় তেন্তে তোমাৰ শহুৰ দেউতাক দেখুৱাইহে চহী কৰিবা মই চালোঁ বহুবাৰ প্ৰেক্টিছ কৰিছা ভুল হ'ব নালাগে এই পেনটো লোৱা আৰু য'ত য'ত টিক মাৰ্ক কৰিছোঁ তাত চাইন কৰি দিয়া কাইলৈ ৰাতিপুৱা কৰিলে নহ'ব জানো
ৰাতিপুৱা কৰিম মানে তুমি ৰাতিপুৱা কিটচেনত সোমাই যাবা 8 বজাত মই ওলাই যাম কেতিয়া সাইন কৰিবা আৰু মই বেংকত ডকুমেণ্টছখিনি কেতিয়া জমা দিম ইমান দিন যেতিয়া হোৱাই নাই আৰু এদিন নহ'লেনো কি হ'ব পৰহিলৈও জমা দিব কিয় এতিয়া সহি কৰাৰ অসুবিধাটো ক'ত জাষ্ট ফৰ্ম এণ্ড ডিক্লাৰেশ্যন পঢ়ি চোৱা মই সেইবোৰ বুজি পাওঁ জানো ঠিক আছে মই পিছত বুজাই দিম দেউতাক দেখুৱাই চহী কৰিম দেউতাক দেখুৱাইহে চহী কৰিবা স্বামী স্ত্ৰীৰ মাজত বিশ্বাসটোৱে আচল কথা যেতিয়া তোমাৰ মনত মোৰ প্ৰতি বিশ্বাসেই নাই এই সম্পৰ্ক ৰাখি কি লাভ বিশ্বাস কি জানিবৰ বাবে প্ৰয়োজন শিক্ষা সংস্কৃতি মূল্যবোধ আৰু ভাল বংশ চৰি টু চে ইয়াৰ এটাও তোমাৰ মাজত নাই এয়া লোৱা কালি দেউতাক দেখুৱাই চাইন কৰি ৰাখিবা নিজৰাৰ বেংকৰ কিছুমান কাগজ পত্ৰ সি লৈ আহিছে মই তাত একো গণ্ডগোল দেখা নাই তথাপিও তই এবাৰ চোৱাটো বিচাৰিছোঁ হয় সেইখিনি সি মোক দেখুৱাইছে ৰাগিনীৰ কাগজ পত্ৰ অলপো সি মোৰ ওচৰলৈ আনিছে মই সেইখিনি চাইছোঁ দেউতা আচলতে জয়ন্তই বিচাৰিছে ৰাগিনী আৰু নিজৰাৰ নামত দুটা বেলেগ কোম্পানী খোলাৰ কথা যিটো আমাৰ মেইন কোম্পানী ছিষ্টাৰ কনচাৰ্ণ হিচাপে থাকিব সেইটো মই গম পাইছোঁ কিন্তু কিয় নহয় মানে মই তাৰ প্ৰচেষ্টাক সন্দেহ কৰা নাই মই মাত্ৰ জানিব বিচাৰিছোঁ তাৰ উদ্দেশ্য কি আৰু ইয়াৰ পৰা আমাৰ লাভ কি হ'ব জয়ন্তৰ কথা অনুযায়ী আমাৰ কোম্পানীৰ বহুতো সৰু সুৰা কেছ ট্ৰেঞ্জেকশ্যন হয় যিবিলাক এই কোম্পানীকেইটাৰ জৰিয়তে হোৱাইট কৰিব পৰা যাব আৰু নিজৰা আৰু ৰাগিনীৰ দুটা ব্যক্তিগত ফাইলো খোল খাব যিটো আমাৰ ভৱিষ্যতে সেই ফাইলকেইটা আমি বেলেগ কামত ছাপৰ্ট হিচাপে ইউজ কৰিব পাৰিম তোৰ মতামত কি নট বেড মই ইয়াত একো বেয়া দেখা নাই দেউতা আৰু এটা কথা এতিয়া জয়ন্তই ব্যৱসায় সম্পূৰ্ণ মনোযোগ দি কৰি আছে এতিয়া যদি তাৰ এই প্ৰচেষ্টাত বাধা দিয়া হয় সি কিন্তু বেয়া হৈ যাব পাৰে মোৰো সেইটোৱে কথা সি যদি কিবা ভাল কৰিব বিচাৰে তাক কৰিবলৈ দিয়ক হ'ব দেউতা মই চকু ৰাখিম আপুনি এইবোৰ একো চিন্তা নকৰিব আচ্ছা দেউতা মই এটা কথা জানিব বিচাৰোঁ আমাৰ কোনোবা শত্ৰু আছে নেকি যাৰ একমাত্ৰ লক্ষ্য আমাৰ শান্তি ভংগ কৰা আৰে বৌ আহক আহক ইংৰাজী শিকিবলৈ অহা নাই কিবা এটা জৰুৰী কথা সুধিবলৈহে আহিছোঁ মায়ে ভণ্টিক ফোনত পোৱা নাই গতিকে পংকজৰ নম্বৰটো বিচাৰিছে পংকজৰ নম্বৰ তোৰ তাত আছে আজি সিহঁতৰ শ্ব' আছে তাৰ বাবে মই ভবা নাই ফোন নম্বৰটো লাগিব বুলি বা য'ত আছে তাত চাগে নেটৱৰ্ক নাই মায়ে বহুত চিন্তা কৰি আছে নেকি আচলতে মাৰ গাত দুখ নাই তাই প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ইমান দূৰলৈ ওলাই গৈছে ঠিক আছে তেতিয়াহ'লে মই মাক এইখিনি কথাকেই কওঁ বৌ অলপমান বহা না তোমাৰ কি হৈছে বৌ মোক কোৱা না মই বহুত কষ্ট পাই আছোঁ এনেকুৱা হৈ থাকিলে মই ঘৰ এৰি গুচি যাব লাগিব নহ'লে কমল তুমি যদি মনত একো ভুল নুবুজা অলপ সময়ৰ বাবে ৰুমৰ পৰা বাহিৰলৈ যাবা নেকি আৰে বৌ কিয় ভুল ভাবিম মই বাহিৰতে আছোঁ
তোমাৰ মোৰ সম্পৰ্কটো কি? সম্পৰ্ক? তুমি মোক কেনেধৰণে চোৱা? বৌ, মই তোমাক ভাইটিৰ চকুৰে চাওঁ। এই কথাটো তোমাৰ কিবা সন্দেহ আছে নেকি? নাই, কিন্তু মই তোমাক বহুতকৈ বেছি বন্ধু বুলিহে ভাবোঁ। তেনেহ'লে আমাৰ সম্পৰ্কক লৈ বেলেগ ধৰণৰ কথা কিয় ওলাব? বেলেগ কথা? মই ঠিকেই কৈছোঁ বৌ, মই নিজ চকুৰে দেখি আহিছোঁ। মোৰ শপত। নিজৰা ৰক্তিমৰ ৰুমলৈ যায়, সিহঁতে লুডু খেলে আৰু ৰক্তিমে তাইক ইংৰাজীও পঢ়ায়। তাতে ইমান ভাবিব লগা কি আছে? ভাবিবলগীয়া কথাই ডাঙৰ বৌ। সকলো কথা জানিও যদি আপুনি গান্ধাৰীৰ দৰে চকুত কাপোৰ বান্ধি ৰাখে, তেনেহ'লে কিন্তু এইখন ঘৰ সৰ্বনাশ হোৱাটো স্বাভাৱিক। আচ্ছা কওকচোন, মইনো আপোনালোকৰ কোন হওঁ? কাম কৰা ছোৱালীৰ বাহিৰেতো মই আন একোৱে নহওঁ। ইমান দিনে আপোনালোকৰ লগত থাকোঁতে থাকোঁতে আপোনালোকৰ সুখ দুখৰ সমভাগী হৈ গৈছোঁ। নহ'লেনো আপোনালোকৰ সৰ্বনাশ হোৱাক লৈ মোৰ চিন্তা কিহৰ? মাজু বৌয়ে চুচুক চামাক কৈ সৰু দাদাৰ ৰুমলৈ সোমাই গ'ল আৰু কমলে ৰুমটোৰ পৰা বাহিৰলৈ ওলাই আহি ইফালে সিফালে চাই দুৱাৰখন বন্ধ কৰি বেলেগ ফালে গুচি গ'ল। আচলতে জট কুটৰ খাই এই কমলটো। এই সকলোবোৰ পৰিকল্পনা তাৰেই। অ' বৌ, এটা কথা কিন্তু, এইবোৰ কথা আপুনি কাৰো আগত নুলিয়াব। মোৰ নামটো যে ভুলতো নুলিয়াব। মোৰে শপত আপোনাক। ইমান বেয়া চিন্তা কাৰ মূৰৰ পৰা ওলাইছে? কোনে কৈছে তোমাক? প্লিজ প্লিজ মোক কোৱা তুমি। তুমি মোক এই প্ৰশ্নটো নকৰিবা, কাৰণ এই প্ৰশ্নৰ উত্তৰ মই তোমাক দিব নোৱাৰোঁ। তেনেহ'লে তুমি মোক এটা কথা কোৱা, তুমি মনে মনে শুনি গ'লা, একো উত্তৰ নিদিলা? গোবৰত যদি পাথৰ পেলাওঁ, সেই গোবৰ চিটিকি আহি নিজৰ গাতেই পৰে। ঠিক তেনেধৰণে শুনা আৰু দেখাৰ পাৰ্থক্য সকলোৰে বাবে বেলেগ বেলেগ হোৱাৰ কাৰণে বহুত ভুল বুজাবুজিৰ সৃষ্টি হয়। মই তোমাৰ ৰুমলৈ যেতিয়াই তেতিয়াই আহোঁ, সেইটো কাৰোবাৰ চকুত বেয়া লাগিবও পাৰে, কিন্তু এই ৰুমটোলৈ মই কি কাৰণত আহোঁ সেইটোতো কোনো নুবুজে। ঠিক আছে বৌ, আজিৰ পৰা মোৰ ৰুমলৈ তুমি অকলে আহিব নালাগে। লাগিলে মা, ভণ্টি নহ'লে ডাঙৰ বৌক লগত লৈ আহিবা, কিন্তু পঢ়াটো বন্ধ নকৰিবা, নহ'লে মই বহুত কষ্ট পাম। কষ্ট ময়ো বহুত পাই আছোঁ ৰক্তিম। এইকেইদিন মই মোৰ মনৰ লগত কেনেকৈ যুঁজি আছোঁ সেয়া কেৱল মইহে জানো। মই তোমাৰ বন্ধুত্ব হেৰুৱাব নিবিচাৰোঁ। ডাঙৰ বৌ আপুনি অকণমান দেৰিকৈ আহক। ভিতৰত নিজৰাবোৰে ৰক্তিমৰ লগত কিবা দৰকাৰী কথা পাতি আছে। মাজু বৌয়ে চুচুক চামাক কৈ সৰু দাদাৰ ৰুমলৈ সোমাই গ'ল আৰু কমলে ৰুমটোৰ পৰা বাহিৰলৈ ওলাই আহি ইফালে সিফালে চাই দুৱাৰখন বন্ধ কৰি বেলেগ ফালে গুচি গ'ল। আচলতে জট কুটৰ খাই এই কমলটো। এই সকলোবোৰ পৰিকল্পনা তাৰেই। ক'লে গৈছিলে? খোজকাঢ়িবলৈ? ইমান মাতিলোঁ। নাই যোৱা, তলতেই আছিলোঁ। কিয়? শ্ৰেষ্ঠাই ফোন কৰিছিল, সিহঁতৰ শ্ব' বোলে ভাল হৈছে। তাই বৰ ভাল কাম কৰিছে। আপোনাৰ কথাই সুধি আছিলে তাই। হয় নেকি? তাই কাইলৈ আহিব নহয়? ৰাতি 8-9টামান বাজিব। এতিয়া তাইৰ বিয়াৰ কথা ভাবিবৰ হ'ল। কেইদিনমানৰ আগতে জয়ন্তৰ বিয়া পাতি উঠিলেহে, এতিয়া আকৌ ইমান খৰচ। আজি ক'লেই ছোৱালীৰ বিয়া কাইলৈ হৈ যাবনে? আজি আৰম্ভ কৰিলে অন্তত বছৰৰ শেষৰ পিনে হ'ব। কিন্তু পংকজে দেখোন এতিয়ালৈকে নিজৰ ভৰিৰ ওপৰত থিয় হৈ দিব পৰা নাই। এটা বছৰ সময় দিম নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ। জয়ন্তৰ বিয়াখনৰ পিছত মনত এটা ভয় ভাৱ সোমাইছে। মই কিন্তু শেৱালীৰ কথা বিশ্বাস কৰিব পৰা নাই, সেইকাৰণে মই নিজে চাবলৈ গৈছিলোঁ। তুমি ভাল কৰা নাই। কিয়? এজনী কাম কৰা মানুহৰ কথা শুনি তুমি পৰিয়ালৰ মানুহৰ ওপৰত সন্দেহ কৰিছা। এয়া উচিত হৈছেনে?
সন্দেহ নহয়, আচলতে মই বিশ্বাস কৰিব পৰা নাই। অবিশ্বাসোতো কৰিব পৰা নাই। সেইটো তোমালোক তিৰোতা মানুহৰ মন এনেকুৱাই। নিজৰাক নাজানা তুমি, তাৰ পাছতো তোমাৰ মনলৈ এনে ভাৱ আহেনে যে তাই চৰিত্ৰহীন? শেৱালীয়ে তোমাক তাইৰ মূৰৰ শপত খাই কৈছে। মোক যদি তাই ব্ৰহ্মপুত্ৰৰ মাজত থিয় হৈও ক'লেহেঁতেন, মই কেতিয়াও বিশ্বাস নকৰোঁ। ৰক্তিমৰ ওচৰলৈ ইংৰাজী শিকিবলৈ ময়ে পঠিয়াইছিলোঁ। কাইলৈ মই যদি মোৰ ৰুমত আনি তাইক অংক শিকাওঁ, তেতিয়াতো তোমালোকে মোৰ বদনাম উলিয়াবা, গছিপ নকৰিবা। মই গছিপ কৰিম? তোমাৰ উচিত আছিল শেৱালীয়ে যেতিয়া তোমাক তেনেকৈ কৈছিল, তেতিয়াই তাইক ৰুমৰ পৰা উলিয়াই দিয়া। আৰু এটা কথা, তোমাৰ যদি ইমানেই সন্দেহ হৈছে, তুমি তেনেহ'লে তেতিয়া ৰক্তিমৰ ৰুমলৈ সোমাই নগ'লা কিয়? তোমাৰ মনৰ সন্দেহো দূৰ হ'লহেঁতেন। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। কথা দিলোঁ, এনেকুৱা ভুল আৰু মই দ্বিতীয়বাৰ নকৰোঁ। মানুহৰ সৰু সৰু কথাবোৰত সন্দেহ কৰাতকৈ নিজৰ মনটো বহল কৰিবলৈ শিকা।